চোৱা কিনো ক'ম আৰু তোমাক এই আমাৰ দুখৰ কথা তোমালোকেও সকলোৱে দুখত ভাগি পৰিছে ময়ো ভাগি পৰিছোঁ মোকো বেয়া লাগি আছে মাত্ৰ 50 নম্বৰৰ ভিতৰত আমি মোৰ হিচাপ মতে মোৰ কেলকুলেশ্যন মতে মাত্ৰ 17 নম্বৰহে কমন পৰিছে মাত্ৰ 17 নম্বৰহে তোমালোকৰ চিলেবাছৰ পৰা আহিছে কমন পৰিছে মানে তোমালোকৰ চিলেবাছৰ পৰা আহিছে আৰু চিলেবাছৰ পৰা আহিছে মানে মই পঢ়াইছোঁ এইখিনি ঠিক আছে বাকী যিখিনি ভোকেশ্যনেল এডুকেশ্যন বা ভোকেশ্যনেল স্কিল তোমালোকৰ যিখিনি আছে তাৰ পৰা যিখিনি তোমালোকৰ চিলেবাছ হ'ল তাৰ পৰা ছেকেণ্ড ইয়েৰৰ চিলেবাছৰ পৰাতো অহা নাই ঠিক আছে যিখিনি আগৰ চিলেবাছ আছিলে আগৰ চিলেবাছৰ পৰা আহিছিলে এইটো খুবেই দুৰ্ভাগ্যজনক ঠিক আছে যিয়ে নহওক যেনেকৈ এই প্ৰশ্নটো তোমালোকৰ এমপ্লয়েবিলিটি স্কিলৰ পৰা ইয়াত এটা নম্বৰ লাভ কৰিলা ইয়াত যেনেকৈ ইয়াত দুটা কাৰেকশ্যন কৰিব দিছে ইয়াত 2 নম্বৰ তোমালোকে লাভ কৰিবা এইবিলাক মই কৰাইছোঁ ঠিক আছে এই বি নম্বৰটোও কৰাইছোঁ চি নম্বৰটোও কৰাইছোঁ তোমালোকৰ যিখিনি প্ৰি বৰ্ডৰ যিবিলাক পৰীক্ষা হৈছিলে প্ৰি বৰ্ডৰ পৰীক্ষাটো এইবিলাক প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈছিলে ইয়াৰ পৰা 2 নম্বৰ হৈ গ'ল ইয়াৰ পৰা দুটা কমন আছে CNG কমন আছে UNEP এইটো কমন আছে ঠিক আছে 2 নম্বৰ হৈ গ'ল 2 কিমান হ'ল 4 হৈ গ'ল তাৰপিছত এটিটিউড কমন আছে এণ্টাৰপ্ৰিনৰশ্বিপ কমন আছে স্প্ৰেডশ্বীট এপ্লিকেশ্যন ডিফাৰেণ্ট টাইপ অফ এইটো কমন আছে আৰু যিটো আমাৰ গ্ৰীণ জব আছে এইটোও কমন আছে ঠিক আছে কিমান হৈ গ'ল তেনেহ'লে 6 এইটো 7 8 9 10 নম্বৰ ইয়াৰ পৰাতো কমন আছে এমপ্লয়েবিলিটি স্কিলৰ পৰা ঠিক আছে আৰু ভোকেশ্যনেল স্কিলৰ পৰাও কেতবোৰ বস্তু কমন আছে কেতবোৰ একে হয় বস্তু কেতবোৰ ঠিক আছে সেইখিনি মই তোমালোকক দেখুৱাই দি আছোঁ কোনখিনি একে আছিলে যেনেকুৱাকৈ এইটো বি নম্বৰটো চোৱা বি নম্বৰটো কি দিয়া আছে যে ডেট ৰেফাৰ টু দ্য ৱে ডেট ইউ অৰ্গেনাইজ এণ্ড প্লান হাউ লং ইউ স্পেণ্ড অন স্পেচিফিক এক্টিভিটিজ এইটো কি বুলি কোৱা হ'ব আমি এইটো তোমালোকৰ হেৰিৰ লগত জড়িত হৈ আছে কি বুলি কয় এমপ্লয়েবিলিটি স্কিলৰ ছেল্ফ মেনেজমেণ্ট স্কিলৰ লগত এইটো বস্তু জড়িত হৈ আছে প্লানিং যিটো শব্দটো আমি তাতে পঢ়িছোঁ ঠিক আছে গতিকে মানে ইজিলি এনচাৰ কৰিব পৰা যায় এইটো ঠিক আছে অলপ মানে ক্ৰিটিকেল হয় বস্তুখিনি কিন্তু ইজিলি আমি এনচাৰ কৰিব পাৰোঁ যদিহে প্ৰশ্নখিনি বুজি পাওঁ ঠিক আছে মই ভাবোঁ যে এইটো আমি কৰিব লাগিছিল তোমালোকে কৰিব লাগিছিল এইটোৰ শুদ্ধ এনচাৰটো ঠিক আছে তাৰপিছত যেনেকৈ ITES এইটো 1 নম্বৰটো তোমালোকে লাভ কৰিবা ISO এইটোও মই কৰাইছোঁ সুন্দৰকৈ সম্পূৰ্ণ ৰূপটো লিখিবই পাৰিবা এইটো এটা আছে পেৰল আগৰ চিলেবাছত পেৰল বুলি এটা আছিলে ঠিক আছে লাষ্টৰ লেচনটোত আছিলে পেৰল বুলি ঠিক আছে আমি খুবেই সুন্দৰকৈ আলোচনা কৰিছিলোঁ আৰু এইখিনি ইউটিউবৰ তোমালোকৰ ছেকেণ্ড ইয়েৰৰ প্লেলিষ্টতো আছিলে সেইকাৰণে মই বাৰে কৈছিলোঁ তোমালোকক যে প্লেলিষ্টখিনি চোৱা তোমালোকে কথাই নুশুনিলে নহয় প্লেলিষ্টখিনি চালে পিনে যদি এইবাৰো যদি তোমালোকে এই অন্ততঃ ভিডিঅ' এখন চালাহেঁতেন তাতে গোটেইবিলাক বস্তু কমন আছে মই তোমালোকক এই ইউটিউবতো মই এটা পোষ্ট আকাৰে কোনটো ভিডিঅ'ৰ পৰা কি কমন আহিছে সেইখিনিও মই দি দিছোঁ ঠিক আছে টেলিগ্ৰামতো দি দিছোঁ ফেচবুকতো দি দিছোঁ কোনটো কমন আহিছে চববিলাকে মই দি দিছোঁ ঠিক আছে মোৰ মতেতো গোটেই কুৱেশ্যনে কমন আছে ঠিক আছে কিন্তু আগৰ চিলেবাছৰ লগতহে মিল আছে বৰ্তমান তোমালোকৰ চিলেবাছৰ লগত মিল নাই ঠিক আছে এইবাৰ ক'ত আহিব লাগিছিল RDBMS ক'ত আহিব লাগিছিল তোমালোকৰ জহ CRM সেইবিলাক নাই ইয়াত আহিছে কি পেৰল কি ঠিক আছে ইয়াত আহিছে পাৰ্টনাৰশ্বিপ কাক কোৱা হয় কৰ্পৰেশ্যন কাক কোৱা হয় প্লানিং ঠিকে আছে বাৰু ঠিক আছে প্লানিং লিখিব পৰা যায় তাৰপিছত BPO কি অৱশ্যে মই BPO যেতিয়া অফলাইন ক্লাছ কৰাইছিলোঁ BPO মই সেইটো পঢ়াইছিলোঁ স্কুলত পঢ়াইছিলোঁ মই যে BPO কাক কোৱা হয় BPOত কেনেদৰে কাম হয় BPOৰ সম্পূৰ্ণ ৰূপ কি এইবিলাক পঢ়াইছিলোঁ মই অৱশ্যে এইটো যিকে নহওক কোৱালিটি এছুৰেঞ্চ এইবিলাক আগৰ যিটো চিলেবাছ তাতে আছিলে কোৱালিটি এছুৰেঞ্চৰ কথা কি আৰু ক'ম তাৰপিছত কি দিয়া আছে যেনেকৈ দিয়া আছে হোৱাট আৰ দ্য ডিফাৰেঞ্চ বিটুইন নলেজ এণ্ড স্কিল নাই তোমালোকৰ চিলেবাছতে নাছিল নলেজ আৰু স্কিলছ যোৱাবাৰৰ এইবিলাক প্ৰশ্ন হয় ঠিক আছে ERP চিষ্টেম ক'ত আছে ERP চিষ্টেম নাই অৱশ্যে জহ CRMটো এটা ERP চিষ্টেম হয় অৱশ্যে ঠিক আছে জহ CRM পঢ়োৱাৰ সময়ত মই কৈছিলোঁ যে জহ CRM এটা ERP ছফ্টৱেৰ হয় ঠিক আছে যিয়ে নহওক ERPটো একচুৱেলি ডাইৰেক্টলি আগৰ চিলেবাছখনৰ লগত লিংক আছিলে বৰ্তমানৰ নহয় তাৰপিছত ডিফাৰেণ্ট টাইপ অফ BPO ছাৰ্ভিচ এইখিনি আগত পঢ়াইছিলোঁ এইবাৰ তোমালোকক মই পঢ়োৱা নাছিলোঁ যিয়ে নহওক এইবিলাক তোমালোকে কমন পোৱা নাছিলে ঠিক আছে গতিকে সকলোৰে হয়তোবা বেয়াই হৈছে পৰীক্ষা মই একো ভালটো আশা কৰিব নোৱাৰোঁ তোমালোকৰ পৰা কাৰণ হৈছে কি চিলেবাছ তোমালোকৰ যিটো আছে সেইটো বেছি এটা কি কৰা নাই ফ'ল' আপ কৰা নাই মাত্ৰ 17 নম্বৰহে তোমালোকে
মানে মোটামুটি এটা ধাৰণা তোমালোকে 17 নম্বৰৰ তোমালোকৰ আছিলে আৰু 17 নম্বৰৰ ভিতৰত হয়তো তোমালোকে নম্বৰখিনি লাভ কৰিবা ঠিক আছে যদি তোমালোকে অলপ বনাই চনাই লিখিব পাৰিছা মই ভাবোঁ যে 5 মাৰ্কখিনি আহিব আৰু ইফালে যদি তোমালোকে 50 নম্বৰৰ যেটো তোমালোকৰ প্ৰেক্টিকেল দিছা তাত যদি তোমালোকে 50 নাপালেও 45 যদি লাভ কৰা ইফালে যদি 15 নম্বৰ লাভ কৰা কিমান নম্বৰ হৈ যায় 60 নম্বৰ হৈ যায় হয় নে নহয় তেনেহলে এটা ফাৰ্স্ট ডিভিজনৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহব সেইখিনি এতিয়া আশা কৰিব পাৰো মই 60 নম্বৰ প্লাস কৰি ৰাখিলো মই যে 60 নম্বৰ লাভ কৰিবা আৰু অসম চৰকাৰে বা এছএবে যদি সিহঁতে গম পায় বস্তুখিনি যদি বুজি পায় আমি অলপ মানে প্ৰেছাৰ ক্ৰিয়েট কৰিব যত্ন কৰিম তোমালোকে সেই কাৰণে আগত এটা ভিডিঅ' বনালো মই শৰ্ট ভিডিঅ' বনালো হেতু তোমালোকে শেয়াৰ কৰা বন্ধু বান্ধৱীৰ লগত হা তেতিয়া কি হ'ব আমি অলপ প্ৰেছাৰ ক্ৰিয়েট কৰাৰ ট্ৰাই কৰিব লাগিব যদি সিহঁতে বস্তুখিনি গম পায় যে আমি এইখিনি মিস্টেক কৰিলো বা অলপ ভুল হৈ গ'ল আমাৰ তৰফৰ পৰা তেনেহলে সিহঁতে মাৰ্ক অলপ বঢ়াই দিব পাৰে বা পৰীক্ষা পিছলৈ কন্ডাক্ট কৰাৰ কথা ভাবিব পাৰে ঠিক আছে গতিকে আমি চেষ্টা কৰিব লাগিব অলপ নিৰাশ নহবা যদি তোমাৰ বেয়া হৈছে তুমি এইখিনি ভাবা কেৱল মাত্ৰ তোমাৰ বেয়া হোৱা নাই সবৰে বেয়া হৈছে কেৱল তোমাৰ বেয়া নহয় সবৰে বেয়া হৈছে তুমি যদি বনাই অলপ লিখিব পাৰিছা তেনেহলে তুমি হয়তো বহুজনৰ আগত আছা যদি তুমি বনাই লিখিব পাৰা হয়তো তুমি বহুজন ল'ৰা ছোৱালীৰ আগত আছা তুমি ঠিক আছে এইখিনি চিন্তা কৰা যেটো মই আশা কৰিছিলো যে সকলোৱে তোমালোকে আইটিত লেটাৰ নম্বৰ লাভ কৰিবা দুৰ্ভাগ্যবশত হয়তোবা সেইখিনি বেছিভাগ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সম্ভৱপৰ নহ'ব তাৰ কাৰণে মই তোমালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী মোক মাফ কৰি দিবা মই এইখিনি ভাবা নাছিলো যে সিলেবাসে তোমালোকৰ চেঞ্জ হৈ যাব এনেকুৱা ভাবা নাছিলো যিখিনি সিলেবাস সেইখিনি আমি ফলো কৰিছো যে তাৰ হিচাপত মই পঢ়াইছিলো তোমালোকক আৰু তাৰ পৰাই সেইবিলাক প্ৰশ্ন উত্তৰ আহিব লাগিছিল বেলেগ আহিব লগা নাছিল কথা নাছিল কিন্তু সিহঁতে যোৱা যিখিনি সিলেবাস সেইখিনি ফলো কৰিছে গতিকে ইয়াতো কৈ দুৰ্ভাগ্যৰ বিষয় পৰিতাপৰ বিষয় আমাৰ কাৰণে আৰু একো হ'ব নোৱাৰে যিয়ে নহওক নিৰাশ হ'ব নালাগে বাকি পৰীক্ষাবিলাক ভালদৰে দিয়ে যাৰ 6টা সাবজেক্ট লৈছে তেওঁলোকৰ কাৰণে বেছি সিহঁতে আকৌ চিন্তা কৰিব নালাগে যিয়ে 5টা সাবজেক্ট লৈছে একো চিন্তা কৰাৰ কাৰণ নাই কেৱল মাত্ৰ মনত ৰাখিবা যি হয় ভালৰ কাৰণে হয় ঠিক আছে আমি অলপ চেষ্টা কৰি চাও কি কৰিব পৰা যায় তোমালোকে যিমান পাৰা আগৰ ভিডিঅটো এইখন ভিডিঅ শেয়াৰ কৰা দৰকাৰ নাই আগৰ ভিডিঅটো যিটো শৰ্টস এটা ভিডিঅ আছে তাতে মই এইখিনি কথা কৈছিলো নহয় তোমালোকে সেইখিনি শেয়াৰ কৰি দিয়া শেয়াৰ কৰিলে মানে কি হ'ব তেতিয়া আমি বস্তুখিনি যিকেইজন ব্যক্তি সেইখিনি বস্তু চাব লাগে একচুয়ালি ঊৰ্ধ্বতম কৰ্তৃপক্ষ অথৰিটি যি একচুয়াল অথৰিটি যি সকল মানুহে এইখিনি চাব লাগে যিহতে বুজি পাব লাগে যে সিহঁতৰ কোনটো জায়গাত মিস্টেক হৈ গ'ল সিহঁতৰ ওচৰত গৈ উপস্থিত হ'ব ভিডিঅটো ঠিক আছে গতিকে শেয়াৰ কৰি দিয়া যিমান পাৰা শেয়াৰ কৰা ঠিক আছে ওকে চিন্তা নকৰিবা কান্দিব নালাগে মন বেয়া কৰি থাকিব নালাগে হ'ব আমি লগ পাই আছো তোমালোকৰ লগত বৰ আখদ্যহতে তোমালোকে পঢ়ি থাকা তোমালোকৰ পৰৱৰ্তী পৰীক্ষাৰ কাৰণে সাজু হোৱা ঠিক আছে